প্ৰটেষ্ট কৰিবলৈ ইয়াতে আহিছিলোঁ ইলেকশ্যন অফিচ ঘেৰাও কৰিবৰ কাৰণে। কিন্তু আপোনালোকে দেখিছে কেনেকৈ আপোনালোকে জানে ছাপোজ এটা চেণ্টাৰত 1500 ভোটাৰ হ'লে কাউণ্ট হয় 2000। আমি এইটোৰ বিৰুদ্ধে আমি প্ৰটেষ্ট কৰিব আহিছোঁ। কিন্তু পুলিচে যিসকলে স্কেম কৰে ভোট স্কেম, এই চৰকাৰৰ বিৰুদ্ধে পুলিচে একো কৰিব নাপায়। আজি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰটেষ্ট কৰিব আহিলোঁ, আমাক ৰখিবলৈ পুলিচে একদম ধুনীয়াকৈ আহিছে। মানে আজি ইয়াতে গণতন্ত্ৰ একো নাই, গণতন্ত্ৰ হত্যা কৰিবলৈ চৰকাৰৰ লগ দি আছে পুলিচে। কিন্তু আমি আজি আপোনালোকৰ যোগেদি এটাই কথা ক'ব খুজিছোঁ, পুলিচে বুজি লওক, অসম চৰকাৰে বুজি লওক, ভাৰত চৰকাৰে বুজি লওক। অন্যায় হ'ব, যেতিয়া অন্যায় হ'ব কংগ্ৰেছ তথা NSUIয়ে কিন্তু খাতিৰ নকৰে। যিমান বাৰ মানা কৰিব আমি ডাবল প্ৰটেষ্ট কৰিম, আমি ডাবল প্ৰটেষ্ট কৰিম। এয়া হৈছে এটা ট্ৰেইলাৰ। যদি আমাৰ আজিৰ দিনত যিটো প্ৰব্লেম হৈছে এইটো যদি ৰেক্টিফাই নহয় তেনেহ'লে যি আন্দোলনটো আমি গঢ়ি তুলিম এয়া কোনো পুলিচৰ ক্ষমতা নহ'ব ৰখাব। চাওক, আজি আমি এখন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰটেষ্ট কৰিবলৈ ইয়াতে আহিছিলোঁ ইলেকশ্যন অফিচ ঘেৰাও কৰিবৰ কাৰণে। কিন্তু আপোনালোকে দেখিছে কেনেকৈ আপোনালোকে জানে ছাপোজ এটা চেণ্টাৰত 1500 ভোটাৰ হ'লে কাউণ্ট হয় 2000। আমি এইটোৰ বিৰুদ্ধে আমি প্ৰটেষ্ট কৰিব আহিছোঁ। কিন্তু পুলিচে যিসকলে স্কেম কৰে ভোট স্কেম, এই চৰকাৰৰ বিৰুদ্ধে পুলিচে একো কৰিব নাপায়। আজি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰটেষ্ট কৰিব আহিলোঁ, আমাক ৰখিবলৈ পুলিচে একদম ধুনীয়াকৈ আহিছে। মানে আজি ইয়াতে গণতন্ত্ৰ একো নাই, গণতন্ত্ৰ হত্যা কৰিবলৈ চৰকাৰৰ লগ দি আছে পুলিচে। কিন্তু আমি আজি আপোনালোকৰ যোগেদি এটাই কথা ক'ব খুজিছোঁ, পুলিচে বুজি লওক, অসম চৰকাৰে বুজি লওক, ভাৰত চৰকাৰে বুজি লওক। অন্যায় হ'ব, যেতিয়া অন্যায় হ'ব কংগ্ৰেছ তথা NSUIয়ে কিন্তু খাতিৰ নকৰে। যিমান বাৰ মানা কৰিব আমি ডাবল প্ৰটেষ্ট কৰিম, আমি ডাবল প্ৰটেষ্ট কৰিম। এয়া হৈছে এটা ট্ৰেইলাৰ। যদি আমাৰ আজিৰ দিনত যিটো প্ৰব্লেম হৈছে এইটো যদি ৰেক্টিফাই নহয় তেনেহ'লে যি আন্দোলনটো আমি গঢ়ি তুলিম এয়া কোনো পুলিচৰ ক্ষমতা নহ'ব ৰখাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।